দুবছৰৰ পাছত আহিলোঁ নাগাজাঙ্কা ইকো কেম্প সেলফি পইণ্ট। So hey guys, welcome back to my channel. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ নাগাজাঙ্কা ইকো কেম্প আৰু এইটো আছে মৰিয়ানী, যোৰহাট মৰিয়ানীত আছে। চ' আগতে এবাৰ আহিছিলোঁ, খুব বেছি ভাল লাগিছিলে আৰু আজি আহিছোঁ। চ' গাইছ আজি দেওবাৰ 25 মে'। চ' আজি আহিছোঁ। এইফালে টিকেটৰ মূল্য চাওঁ, এইফালে এণ্ট্ৰি ফিজ 30 টকা নাগাজাঙ্কা ইকো কেম্প। চ' সেইটোৱে ইয়াত আহিলোঁ আৰু আপোনালোকক দেখাম এইটো। ভিডিঅ'টো সকলোৱে চাই থাকক। আৰু এইফালে চাওক, এইফালে মেনুটো দেখাই দিছোঁ আগতে, ইয়াত কি কি পাব খাবলৈ। চব স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। এইফালে চাওক। তো এতিয়া ইয়াৰ পৰা বাহিৰত ওলাই যাওঁ আৰু মই এতিয়া চাংঘৰৰ ওপৰত আছোঁ। এইফালে চাওক, বহুত কিমান চাংঘৰ আছে এইফালে। আৰু গাইছে এই চাংঘৰবিলাক আগতে নাছিলে, চ' এতিয়া বনালেতো বহুত বেছি ভাল লাগিছে। আৰু ইয়াত আপোনালোকে খাবও পাৰিব, ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে, যি মন যায় সেইটো খাব পাৰিব। চ' ধুনীয়া এটা লোকেশ্যনত খাবলৈ বহুত বেছি ভাল লাগিব, আহিব ইয়াত। আৰু আগতকৈ বহুত বেছি ধুনীয়া লাগিছে এতিয়া। সেলফি পইণ্ট, ইয়াতে সেলফি মাৰিম এতিয়া মই। কবি মাৰি দিম। এই জীপখনত ফটো মাৰি লওঁ, ইমান ধুনীয়া লাগিছে চাওক। তো এইফালে চাওঁ, তাৰ ভণ্টিক লগত লৈ আহিছোঁ ফুৰাব। চ' এতিয়া চেলফি চলিছে, চেলফি ফটাফট ফটো মাৰিব লাগিব। কি লাগিব ফটো? এতিয়া আমি জীপত উঠিম। জীপ মইতো এনেই চলামেই জীপটা, টিকেটা। মোৰ বগা স্পৰ্টিং বৰবাদ হেৰি নাই গ'লে হেলা ৰ। তো গাইছ এতিয়া মই জীপ চলাম। নাই বঠে। আৰু গাইছ ইয়াৰ পৰা ভিউটো চাওক, কিমান ধুনীয়া লাগিছে, দামী ৰিজৰ্ট নিচিনা লাগিছে। চ' মানে ক'বলৈ গ'লে আগতকৈ বহুত বেছি ধুনীয়া হৈছে, লাহে লাহে ডেভেলপ হৈ আছে। চ' আপোনালোকে আহিব পাৰে ইয়াত ফুৰিব। আৰু এতিয়া বৰ্তমান কাম চলি আছে ইয়াত, আৰু নতুনকৈ কিবা কিবি বনাব চাগে, ধুনীয়া কৰিব। চ' আহিব আপোনালোকে ফেমিলি লৈ, নাগাজাঙ্কা ইকো কেম্প মৰিয়ানীৰ পৰাতো বেছি দূৰত নাই। আৰু এই ফটোখন মনত আছেনে? ইয়াতে আগত মই ফটো মাৰিছিলোঁ, যদি ফটোখন থাকিব স্ক্ৰীণত লগাই দিম চাব। এইটো আগৰ নিচিনাই আছে। আৰু এইফালে পূৰা কাম চলি আছে মানে ইয়াক ধুনীয়া কৰিবলৈ। চ' নেক্সট টাইম আহিম আৰু সময় পালে। চ' এতিয়াতো আহি ভাল লাগিলে, তো ইয়াৰ পৰা যাওঁ এতিয়া, বেছি দেৰি নকৰোঁ, বতৰটো লাহে লাহে বেয়া হ'বলৈ ধৰিছে। চ' এবাৰ আহিব ইয়াত, এক্সপ্ল'ৰ কৰিব নতুন জেগা নাগাজাঙ্কা ইকো কেম্প, আৰু ধুনীয়া এটা পৰিৱেশ উপভোগ কৰিব পাব। এইটোৱে। তো গাইছ নাগাজাঙ্কা ইকো কেম্পৰ, তো গাইছ টিকেটৰ মূল্য ইয়াৰ পৰা দেখাই দিছোঁ চাওক, স্ক্ৰীনশ্বট মাৰি ল'ব। এইফালে এডাল 30 টকা টিকেট লয়। মাই গড। চ' এইটোৱে আছিলে সৰু এটা ভিডিঅ' নাগাজাঙ্কা ইকো কেম্পৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নিশ্চয়। আৰু এইফালে চাওক ভোগদৈ নদী, ল'ৰাবিলাকে গাত ধুই আছে। আৰু এইফালে চাওক সুন্দৰ এটা চেলফি পইণ্ট আছে, দিল বনোৱা আছে, দিল হৃদয়। চ' ইয়াতে ফটো মাৰিম আৰু যাম ইয়াৰ পৰা। তো গাইছ এইটোৱে আছিলে নাগাজাঙ্কা ইকো কেম্পৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এতিয়া মানে ইমান এটা হেৰি হোৱা নাই, মানে কি এতিয়া বনাই আছে। এই ঠাণ্ডা দিনতে বেছি মানে মানুহ আহে ইয়াত ফুৰিবলৈ। চ' ফুৰিব। চ' গাইছ ঠাণ্ডা দিনত বেছি মানুহ আহে ইয়াত ফুৰিব, সেইকাৰণে এতিয়া ইমান এটা ভাল লগা নাই। আৰু এইফালে চাওক নদীটো ভোগদৈ নদী। চ' যাওঁ ইয়াৰ পৰা এতিয়া ঘৰ, আৰু লগ পাম নতুন এটা ভিডিঅ'। চ' বাই বাই। আৰু সোনকালে 1K কৰি দিব গাইছ। তো থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ বাবে। বাই বাই। চাওক এই ভণ্টি